পিলপিলি চালকসকলে আজি নিজৰ সন্তান আৰু নিজৰ পৰিয়াল পোহপাল দিয়াত অসুবিধা হৈছে। বিগত 15 দিন ধৰি তেওঁলোকে কোনোবাই দুবেলা দুমুঠি খাদ্য যোগাৰ কৰিব পাৰিছে, কোনোবাই পোৱা নাই। এই যে অৰাজক পৰিৱেশ হৈছে, এক বিভীষিকাময় পৰিৱেশ পিলপিলি চালকসকলৰ ওপৰত পৰিস্থিতিৰ এটা সৃষ্টি হৈছে। অতি আচৰিত হৈছোঁ, বিগত 15 দিন ধৰি এই দুখীয়া দৰিদ্ৰ ই ৰিক্সা চালকসকলে বাৰম্বাৰ আহ্বান জনাই আছে, DC অফিচত গৈছে, বিভিন্ন বিধায়কৰ লগত লগ ধৰিছে, তেওঁলোকৰ দাবীসমূহ জনাইছে। তৎসত্ত্বেও অতি ৰহস্যজনকভাৱে এই চালকসকলৰ কাৰণে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পথসমূহ মুকলি কৰি দিয়া নাই। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম চৰকাৰ, জিলা প্ৰশাসনক, আচলতে ৰাস্তাসমূহ অকল ধনী মানুহৰ কাৰণেই নিৰ্মাণ কৰা হৈছে নেকি? এই ৰাস্তাসমূহ চৰকাৰে যে ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে, এইটো অকল ধনী মানুহৰ কাৰণে নেকি? চৰকাৰলৈ প্ৰশ্ন, জিলা উপায়ুক্তলৈ প্ৰশ্ন। দুখীয়াসকল কি এই ৰাস্তাত চলাচল কৰিব নোৱাৰিব নেকি? আজি ই ৰিক্সা চলাচল বন্ধ হোৱাৰ পিছৰ পৰাই বহু ছাত্ৰ ছাত্ৰী তেওঁলোকে স্কুল যাব পৰা নাই। বৰপেটাৰ ঐতিহ্যমণ্ডিত বিভিন্ন শিক্ষা অনুষ্ঠানত আমাৰ এই বৰপেটা টাউনৰ দাঁতিকখীয়া অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব পৰা নাই। শিক্ষাৰ ওপৰত এক ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। আজি অভিভাৱকসকল চিন্তিত হৈ পৰিব লগা হৈছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰী কেনেকৈ লৈ যাব? কোনোবাৰ বাইক নাই, দৰিদ্ৰ বহু মানুহ আছে বাইক এখন নাই, তেওঁলোকৰ চলাচলৰ অন্যতম পৰিবহণ ব্যৱস্থাটো হৈছে ই ৰিক্সা। আৰু যেতিয়াৰ পৰা ই ৰিক্সা বন্ধ হৈ গৈছে তেতিয়াৰ পৰা তেওঁলোক ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই। আজি এই ৰিক্সা চালকসকল কোনোবাই বন্ধন গোটৰ পৰা লোন লৈ ডাউন পেমেণ্ট দিছে আৰু তাৰ পিছত আকৌ কিস্তিত গাড়ীটো ওলাইছে। এতিয়া এই দুগুণ ডাবুল কিস্তিতেও দিব পৰা নাই। এনেকুৱাও পিলপিলি চালকসকল কোনোবাই ভাষণত কৈছে, আমাক যদি চলাচল কৰিবলৈ নিদিয়ে আমি আত্মহনন কৰিম, দৰকাৰ হ'লে জিলা উপায়ুক্তৰ গাড়ীৰ তলত পৰি হ'লেও আমি আত্মহত্যা কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ মই জিলা উপায়ুক্তই কৈছোঁ, একমাত্ৰ আপোনাৰ সিদ্ধান্তৰ কাৰণে যদি কোনোবা ই ৰিক্সা চালক আত্মহননৰ দৰে পথ বাছি ল'ব লগা হয়, তেনেহ'লে কিন্তু আমিও আপোনাক বৰপেটা জিলাবাসী ৰাইজে সুদাই নেৰোঁ। প্ৰয়োজন হ'লে আপোনাৰ বিৰুদ্ধে আইনী যুঁজ দি হ'লেও আপোনাৰ এই কঠোৰ যি সিদ্ধান্ত লৈছে, সিদ্ধান্ত যদি শিথিল নকৰে আৰু আপোনাৰ কাৰণে কোনোবা দুখীয়া দৰিদ্ৰ ই ৰিক্সা চালক যদি মৃত্যুবৰণ কৰিব লগা হয়, তেনেহ'লে আপোনাক সুদাই নেৰা হ'ব বুলি এটা ঘোষণা কৰিছোঁ আজিৰ দিনত। গতিকে আকৌ অনুৰোধ কৰিছোঁ, বৰপেটা সদৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, আপোনাক বহু ভোটত জিকাইছে, আপোনাৰ ওপৰত পিলপিলি চালকসকলৰ যথেষ্ট আস্থা আছে। আপোনাক মই কামৌ কৰিছোঁ, অনুৰোধ কৰিছোঁ যে বৰপেটাৰ সদৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া অতি শীঘ্ৰে আপুনি জিলা উপায়ুক্তৰ লগত আলোচনা কৰি এই দৰিদ্ৰ জনগণৰ পেটত যি লাট মৰা হৈছে সেইটো বন্ধ কৰক। আৰু আপোনাৰ নেতৃত্বত আকৌ এই বৰপেটা জিলাখনত বা বৰপেটা চহৰখনত ই ৰিক্সা চলাচল কৰাৰ কাৰণে এক সুব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। এটা কিন্তু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথত বেটাৰী চালিত ৰিক্সাবোৰ চলিব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টৰো কিন্তু নিৰ্দেশ আছে। চাওক, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে, আকৌ সুপ্ৰিম কোৰ্টৰ এটা কথা নিৰ্দেশ, সেইটো চৰকাৰৰ এটা আপোনালোকে জানে ছাৰ্ভিচ ৰুট বনাব লাগিব। ইয়াত ব্যৰ্থতা কাৰ? চৰকাৰৰ ব্যৰ্থতা, প্ৰশাসনৰ ব্যৰ্থতা। আজি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ক'ৰবাত ছাৰ্ভিচ ৰুট আপোনালোকে দেখিছে নেকি? প্ৰথমতে চৰকাৰৰ দায়িত্ব হ'ল ছাৰ্ভিচ ৰুট বনাওক, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথৰ কাষেদি ছাৰ্ভিচ ৰুট বনাওক, তাৰ পিছত ই ৰিক্সা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বন্ধ কৰক। তেওঁলোকে ছাৰ্ভিচ ৰুটেৰে চলাই হ'লে তেওঁলোকৰ সন্তানক, ল'ৰা ছোৱালীক পঢ়া লিখা কৰাৰ পৰা সকলো পৰিয়াল পোহপাল দিয়াৰ কাম তেওঁলোকে কৰিব পাৰিব। আপোনালোকৰ প্ৰথম যি দায়িত্ব চৰকাৰৰ, সেয়া আপোনালোকে পালন নকৰিব আৰু হঠকাৰী সিদ্ধান্ত জাপি দিব, দুখীয়াৰ পেটত লাট মাৰিব, সেয়া কিন্তু আমি হ'বলৈ নিদিওঁ। এতিয়া ই ৰিক্সা চালক সন্থা, মালিক সন্থা, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল জাগ্ৰত হৈছে। প্ৰয়োজন হ'লে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হ'ব, প্ৰয়োজন হ'লে DC অফিচত আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, প্ৰয়োজন হ'লে ই ৰিক্সা চালকসকলে আত্মহননৰ দৰে ৰাজহুৱাভাৱে যৌথ আত্মহননৰ কাৰ্যসূচী তেওঁলোকে হাতত ল'ব। কাৰণ তেওঁলোকে খাবলৈ পোৱা নাই, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ স্কুল ফিজ দিব পৰা নাই, তেওঁলোকৰ কিতাপ পত্ৰ কিনি দিব পৰা নাই, এখিলা পাত কিনি দিব পৰা নাই। 15 দিন ধৰি তেওঁলোকে কি খাব কি নাখাব, কোনোবাই ৰান্ধিব পাৰিছে, কোনোবাই ৰান্ধিব পৰা নাই। গতিকে প্ৰত্যেকখন কল্যাণকামী চৰকাৰ হৈছে সংস্থাপনৰ দিয়া, সেই সংস্থাপন চৰকাৰখনেতো দিব পৰাই নাই, বৰঞ্চ তেওঁলোকে নিজাববীয়া যি ঋণ লৈ ই ৰিক্সা চলাইছে সেয়াও বন্ধ কৰি পেটত লাট মৰা যি কাম কৰিছে সেয়া বন্ধ কৰিবলৈ আকৌ এবাৰ আহ্বান জনাইছোঁ। আমি যাতে জংগী আন্দোলনৰ দৰে আন্দোলন এই বৰপেটাত কৰিব নালাগে, তাৰ